Hello students, মই তোমালোকক আজি ক্লাস 11 ৰ ফাৰ্স্ট চেপ্টাৰ বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি বিষয়ে আলোচনা কৰিম। এতিয়া বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি যেটো অসমীয়াত হয় ৰাসায়নিক বিজ্ঞানৰ প্ৰাথমিক ধাৰণা। তাৰ ৰাসায়নিক বিজ্ঞানৰ প্ৰাথমিক ধাৰণা আমি প্ৰথম ডিসকাস কৰিম পাৰমাণৱিক ভৰ, যেটা আমি ক্লাস 9 তে পাই আহিছো। কাম পাৰমাণৱিক ভৰ, আণৱিক ভৰ, কাম আণৱিক ভৰ, তাৰ পিছত আহিল মোল। এতিয়া পাৰমাণৱিক ভৰ, এটা পাৰমাণৱিক ভৰ বুলি কওঁতে আমি কি হয় যে পাৰমাণৱিক ভৰ বা ইয়াক কি বুলিও কোৱা হয় আপেক্ষিক পাৰমাণৱিক ভৰ। এতিয়া আপেক্ষিক পাৰমাণৱিক ভৰৰ পাৰমাণৱিক ভৰ, আপেক্ষিক শব্দটো এইটো বুজায় যে কাবাৰ লগত তুলনা কৰা হয়। এতিয়া আমি পাৰমাণৱিক ভৰ, পৰমাণু বিভিন্ন পৰমাণুৰ পাৰমাণৱিক ভৰ জুখিবলৈ যাওঁতে প্ৰথমে আমি কার্বন 12 মানে কার্বন 12 means কার্বনৰ আমি ক্লাস 9 জানো যে পাৰমাণৱিক ভৰ 12 AMU or 12U। ইয়াৰ 1/12 লৈ লওঁ 1/12 of কার্বন 12, কার্বন 12 1/12 আমি প্ৰথমে তাৰ কিমান ভৰ হ'ব সেইটো উলিয়াই লওঁ। এতিয়া কার্বন 12 1/12, কার্বন 12 into 1/12 কিমান হ'ল 1। এতিয়া এটো আমি এটা নিৰ্দিষ্ট ভৰ হিচাপে লৈ যে 1U হিচাপে লৈ পৰমাণুৰ আমি বিভিন্ন ধৰণৰ পৰমাণুৰ ভৰ জুখো আৰু সেই ভৰ জুখোতে কার্বন 12 1/12 তকৈ কিমান গুণ গধুৰ হয় সেইটোৱে কি হয় পাৰমাণৱিক ভৰ। অৰ্থাৎ পাৰমাণৱিক ভৰৰ ডেফিনিশনটো কি হয় যে কোনো এটা পৰমাণুৰ ভৰ কার্বন 12 1/12 তকৈ যিমান গুণে বেছি গধুৰ তাকে পৰমাণুটোৰ পাৰমাণৱিক ভৰ বোলে। মানে সদায় আমি পাৰমাণৱিক ভৰত কার্বন 12 1/12 লগত তুলনা কৰোঁ আৰু সেই কাৰণে পাৰমাণৱিক ভৰক কি বুলি কোৱা হয় আপেক্ষিক পাৰমাণৱিক ভৰ। এতিয়া আমি বিভিন্ন পৰমাণুৰ পাৰমাণৱিক ভৰ জানো। সে ধৰি আমি হাইড্ৰোজেন, হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ হয় 1U। হিলিয়াম পাৰমাণৱিক ভৰ হয় 4U। কাৰ্বন তাৰ পাৰমাণৱিক ভৰ আমি জানো 12U। নাইট্ৰোজেন ইয়াৰ হ'ল 14U। অক্সিজেন ইয়াৰ হ'ল 16U। সোডিয়াম 23U। মেগনেছিয়াম 24U। এলুমিনিয়াম 27U, সালফার 32U, potassium 39U and calcium 40U। এইবিলাক পৰমাণৱিক ভৰ আৰু এইবিলাক আমি মুখস্থ কৰি ৰাখিব লাগিব। এতিয়া কেতিয়াবা সোধে যে হিলিয়ামৰ পাৰমাণৱিক ভৰ 4U, ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থটো কি হ'ব আমি কৈছো কাৰ লগত তুলনা কৰো কার্বন 12 1/12। তা কার্বন 12 কিমান 12 into 1/12 means 1U। এতিয়া হিলিয়ামৰ 4U, ইয়াৰ অৰ্থটো এটো 1 কৈ কিমান বেছি 4 গুণ বেছি। অৰ্থাৎ হিলিয়ামৰ পাৰমাণৱিক 4U ইয়াৰ অৰ্থ হ'ল যে কার্বন 12 1/12 কৈ 4 গুণ গধুৰ। ঠিক তেনেকৈ অক্সিজেনৰ 16U, ইয়াৰ অৰ্থ কি হ'ব যে কার্বন 12 1/12 কৈ অক্সিজেনৰ ভৰ 16 গুণ বেছি। মানে কার্বন 12 1/12 কৈ কিমান গুণ বেছি 16 গুণ বেছি। এতিয়া পাৰমাণৱিক ভৰৰ পিছতে আমি আহোঁ যে গাম পাৰমাণৱিক ভৰ। গাম পাৰমাণৱিক ভৰ এটা সিম্পল আমি পাইছিলো যে পাৰমাণৱিক ভৰক গামত প্ৰকাশ কৰিলে তাক গাম পাৰমাণৱিক ভৰ বোলে। এতিয়া হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1U, ইয়াৰ এককটো কি U। এতিয়া গাম পাৰমাণৱিক ভৰত ইয়াত অন্য একো নাই, খালি U ঠাইত প্ৰত্যেকতে কি লগাই দিব লাগিব G লগাই দিব লাগিব। যে U ঠাইত কি লাগিব G, গাম।
এতিয়া যে হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1u আৰু গাম পাৰমাণৱিক ভৰ 1 গাম ঠিক একেদৰে হিলিয়ামৰ পাৰমাণৱিক ভৰ 4u আৰু গাম পাৰমাণৱিক ভৰ 4 গাম অৰ্থাৎ পাৰমাণৱিক ভৰক গামত প্ৰকাশ কৰি দিলে তাৰ কি হৈ যায় গাম পাৰমাণৱিক ভৰ হৈ যায় ঠিক আছে এক্সাম্পল আকৌ ললো হাইড্ৰোজেন পাৰমাণৱিক ভৰ গাম পাৰমাণৱিক ভৰ যে হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ হ'ল 1u গাম পাৰমাণৱিক ভৰ 1 গাম হিলিয়ামৰ পাৰমাণৱিক ভৰ হ'ল 4u গাম পাৰমাণৱিক ভৰ হ'ল 4 গাম ঠিক তেনেকৈ নাইট্ৰোজেনৰ পাৰমাণৱিক ভৰ হ'ল 14u গাম পাৰমাণৱিক ভৰ হ'ল 14 গাম এতিয়া ইয়াৰ পাৰমাণৱিক ভৰৰ এককটো কি কৈছে ইউ আৰু গাম পাৰমাণৱিক ভৰৰ এককটো কি গাম এতিয়া ইউ আৰু গামৰ মাজত ডিফাৰেন্স কি 1u আৰু 1 গামৰ মাজত ডিফাৰেন্সটো কি এতিয়া যেতিয়া পাৰমাণৱিক ভৰৰ এককটো ইউ থাকিব তেতিয়া তাত এটা পৰমাণু থাকিব আৰু যেতিয়া পাৰমাণৱিক ভৰ এককটো গামত থাকিব তাত 6.022 × 10⁻20 টা পৰমাণু থাকিব অৰ্থাৎ 1u থাকিব এটা আৰু গাম পাৰমাণু 1 গামত থাকিব 6.022 × 10⁻20 টা ঠিক একেদৰে হিলিয়ামৰ পাৰমাণৱিক ভৰ 4u পাৰমাণৱিক ভৰ এককটো কি ইউ ইয়াত কেইটা থাকিব এটা 4u হিলিয়াম কেইটা পৰমাণু থাকিব এটা আৰু 4 গাম পাৰমাণৱিক ভৰ এককটো কিহত আছে গামত ইয়াত থাকিব 6.022 × 10⁻20 টা একেদৰে নাইট্ৰোজেনৰ পাৰমাণৱিক ভৰ 14u ইয়াত থাকিব এটা কাৰণ এককটো কি ইউ আৰু ইয়াত কিমান 14 গাম অৰ্থাৎ এককটো কি গাম সো ইয়াত থাকিব 6.022 × 10⁻20 টা এতিয়া চোৱা যে ইউ আৰু গামৰ মাজত ডিফাৰেন্স যেতিয়া ইউত থাকিব তাত এটা থাকিব আৰু যেতিয়া গামত থাকিব তেতিয়া কিমান থাকিব 6.022 × 10⁻20 টা এতিয়া আমি ইউ আৰু গামৰ মাজত ৰিলেশনটো উলিয়াম চাবা সেইদৰে আমি পালো এটা জাস্ট মই এক্সাম্পল দিছো যে 6.022 × 10⁻20 টা হাইড্ৰোজেন পৰমাণুৰ ভৰ কিমান হ'ব 6.022 × 10⁻20 টা এটাৰ হয় 1u 6.022 × 10⁻20 টাৰ ভৰ কিমান হ'ব 1 গাম আমি জাস্ট কৈছো গাম পাৰমাণৱিক ভৰত কিমান থাকে 6.022 × 10⁻20 টা এতিয়া ইয়াৰ পৰা যদি উলিয়াও এটা হাইড্ৰোজেন পৰমাণুৰ ভৰ ইকুৱেল কি হ'ব 1/6.022 × 10⁻20 গাম ঐকিক নিয়মৰ অংক ইমানটাৰ 1 গাম এটাৰ ইমান গাম অৰ্থাৎ ইয়াত পাম আমি এটো 1/6.022 × 10⁻20 ইকুৱেল টু 1.67 × 10⁻24 গাম আকৌ আমি জানো যে এটা পৰমাণুৰ ভৰ আকৌ আমি এটা জানো এটা হাইড্ৰোজেন পৰমাণুৰ ভৰ কিমান 1u জানো যে ইউ থাকিলে এটা পৰমাণুৰ ভৰ সো এটা হাইড্ৰোজেন পৰমাণুৰ ভৰ কিমান 1u আকৌ আমি ইয়াৰ পৰা পালো এটা পৰমাণুৰ ভৰ কিমান ইমান গাম অৰ্থাৎ 1u ইকুৱেল কিমান হ'ব 1.67 × 10⁻24 অৰ্থাৎ u ইকুৱেল টু কি হয় 1u or u ইকুৱেল টু কি হয় 1.67 × 10⁻24 গাম এতিয়া আমি যদি কয় যে হিলিয়ামৰ এটা পৰমাণুৰ ভৰ গামত প্ৰকাশ কৰা হিলিয়ামৰ এটা পৰমাণুৰ ভৰ গামত প্ৰকাশ কৰা
আমি প্ৰথম জানো এটা পৰমাণুৰ ভৰ যদি পাৰমাণবিক ভৰ ইউত থাকে তেতিয়াহ'লে তাত কেইটা পৰমাণু থাকে এটা গতিকে এতিয়া হিলিয়ামৰ এটা পৰমাণুৰ ভৰ কিমান বুলি জানো আমি 4 ইউ এটো মুখস্থ কৰিব লাগিব যে হিলিয়ামৰ এটা পৰমাণুৰ ভৰ কিমান 4 ইউ কিন্তু কোৱেশ্চনটো কিহত কৈছে ইউত কৈছে নে গামত কৈছে গামত সো গামত প্ৰকাশ কৰা আকৌ আমি এই অলপ আগত উলিয়ালো 1 ইউ ইকুৱেল টু কিমান 1.67 ইনটু 10 টু দি পাৱাৰ মাইনাছ 24 গাম গতিকে আমি 4 ইউ ইকুৱেল টু কি লিখিব পাৰো 4 ইনটু 1.67 ইনটু 10 টু দি পাৱাৰ মাইনাছ 24 গাম equal to 1.67 into 4 6.68 into 10 to the power minus 24 so eta helium পৰমাণুৰ ভৰ ইউ কিমান হয় 4 ইউ আকৌ গামত কিমান হয় 6.67 into 10 to the power minus 24 গাম আমি ইউটো প্ৰকাশ কৰিব পাৰো গামটো প্ৰকাশ কৰিব পাৰো কিন্তু ইউ গামত প্ৰকাশ কৰিবলৈ হলে ইউ ইকুৱেল টু কিমান হয় 1.67 into 10 to the power minus 24 গাম এটা আমি মুখস্থ কৰিব লাগিব আৰু কেনেকৈ হয় সেইটো মই উলিয়াই দেখাইছো সো তেনে ধৰণে কৰিব লাগিব